আমি সাংবাদিক বন্ধুসকললৈ প্ৰথমে আমাৰ গণনা জাতীয় সংগঠন আৰু সমস্ত আমাৰ অসমবাসী গণ সগা কুটুম আৰু চৰাইদেউবাসী সমস্ত আমাৰ গণ সগা কুটুমৰ তৰফৰ পৰা সেৱা জনাইছো। আজি আমি চৰাইদেউ জিলা আদি আমি গণনাৰ জাতীয় সংগঠনৰ উদ্যোগত আৰু সমস্ত আমাৰ অসমবাসী সগা কুটুমৰ সহযোগত আৰু চৰাইদেউবাসীৰ সমস্ত আমাৰ সগা কুটুমৰ সহযোগত আমাৰ গণসকলৰ জনজাতি সাংবিধানিক মৰ্যাদাৰ কাৰণে আজি আমি গণপ্ৰতিবাদ গণনা সংকাৰ আমি এই কাৰ্যসূচী আমি ৰেলী আমি আৰম্ভ কৰিছো। আমাৰ গণসকল আমাৰ ভাৰতৰ আদিম ভূমিপুত্ৰ হয়। আমাৰ গণ জনগোষ্ঠী গণ্ডজীৱ আজি এই পৃথিৱীৰ যে সৃষ্টিৰ লগত আমাৰ এই গণ্ডজীৱ অৱস্থিতি আছে। আমাৰ গণ্ডজীৱৰ এই পৃথিৱীত আমাৰ ৩৫ কোটি বছৰৰ আগৰ পৰা ইয়াত গণ্ডজীৱৰ অৱস্থিতি আছিল। আমাৰ এই গণ্ডজীৱৰ এই পৃথিৱীৰ ৩০০ কোটি বছৰ হৈছে। আজি হিমালয়ৰ ৭ কোটি বছৰ হৈছে, কিন্তু এই গণ্ডজীৱৰ ৩৫ কোটি বছৰ হৈছে। এই গণ্ডজীৱৰ এই ভূখণ্ড গণনা লেণ্ডৰ আমি গণ্ডজীৱ আমি আদিম ভূমিপুত্ৰ হয়। আমাৰ হিবা পাতালত লাগি আছে। আমাৰ নৰ্মদা সভ্যতা আমাৰ সভ্যতা হয়। হৰপ্পা আৰু মহেঞ্জোদাৰোদি সভ্যতা আমাৰ গণ্ডীয় প্ৰাক দ্ৰাবিড়ীয় সভ্যতা হয়। সেই সভ্যতা আমি নিৰ্মাণ কৰিছিলো। কয়াবংশী গণ কৈতুৰ তাৰ ৰজা সকলে সেই নগৰ সভ্যতাই প্ৰতিষ্ঠা কৰিছিলে। সেই নগৰ সভ্যতাৰ নাম আছিলে আমাৰ হৰবাকোট আৰু মৰবাকোট। সেই হৰবাকোট আৰু মৰবাকোটে হৈছে হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰীয় সভ্যতা। যি সভ্যতাৰ বুকুত আজি উঠি ভাৰতীয় সভ্যতাই নিজক প্ৰতিষ্ঠা কৰিছে। সেই সভ্যতাৰ গুৰি শিপা আমি গণ্ডৱানা আদি পুৰুষ আমাৰ গণ্ডৱানাই ভূমিপুত্ৰৰ সেই অধিকাৰী হয়। আমাৰ এই গণ্ডৰ ভূমিপুত্ৰ অসমৰ আজি বসবাস কৰা আজি ২০০ বছৰ ইতিহাস নহয়, বহু হাজাৰ কোটি আমাৰ ইয়াত গণ্ডীয় সভ্যতাৰ ইতিহাস আছে। আমাৰ ইতিহাসৰ লগত প্ৰাচীন ইতিহাসৰ লগত কাৰো তুলনা নহয়। আমাৰ ইতিহাস প্ৰাচীনতকৈ প্ৰাচীন ইতিহাস। আমাৰ ইতিহাসৰ শিপা পাতালত লাগি আছে। আমি সেইকাৰণে কৈছো আমাৰ সভ্যতা সংস্কৃতিৰ কথা আমাৰ ভাৱ অনুভূতি আৰু প্ৰাণত লিখা আছে। আমাৰ সভ্যতা আৰু সংস্কৃতিৰ আদিমতাৰ কথা আমাৰ গুহাত লিখা আছে। আমাৰ প্ৰাচীনতাৰ ইতিহাস আমাৰ শিলত লিখা আছে। আমি চৰকাৰক এইটোৱে আহ্বান জনাইছো, ভাৰতৰ আদিম পুত্ৰ গণ্ডজীৱ কৈতুৰৰ সেই বংশ যিবিলাক হৰপ্পা আৰু হিন্দু সভ্যতা নিৰ্মাণ কৰিছিলে, সেই সভ্যতাৰ আমি আদিম পুত্ৰ গণ্ডক অতি সোনকালে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক। আৰু নহলে আমাৰ এই অসমৰ ৭ লক্ষ গণ জনজাতি আমি ৰৈ নাথাকো। প্ৰতিটো জিলাত আমাক গণ্ডসকলে আমাৰ গণপ্ৰতিবাদ আমি গঢ়ি তুলিম। আৰু এইটো আমি চৰকাৰক আমি সাৱধান কৰি দিছো, যদি আমাক ২৬ চনৰ নিৰ্বাচনৰ আগে আগে আমাক যদি জনজাতি মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে ২৬ চনৰ নিৰ্বাচনৰ বেলট বাক্সত আৰু EVM মেচিনত তাৰ স্পষ্ট উত্তৰ দিম। আমি সাৱধান কৰি দিছো। সেইকাৰণে আমাৰ প্ৰতিটো গণসকল আজি ভাৰতৰ সকলো ৰাজ্যতে আমাৰ জনজাতি স্বীকৃতি লাভ পাইছে। আমি আমাৰ এই গণ্ডজীৱ আজি এই গণ্ডজীৱৰ আমাৰ ট্ৰাইবেল এফেয়াৰ্স মন্ত্ৰী আমি দুৰ্গাচৰ দাস উইকা আমাৰ গণ্ডজীৱ হয়। সি ট্ৰাইবেল এফেয়াৰ্সৰ ট্ৰাইবেল মন্ত্ৰী আছে। আমাৰ সম্প্ৰতীয়া উইকা আমাৰ NESTৰ সি অধ্যক্ষ হৈ আছে। আমাৰ ট্ৰাইবেলে আমাৰ গণ্ডজীৱাই চব আমি অধিষ্ঠিত হৈ আছে।
আমাৰ গণ্ডজীৱই সংবিধান লিখিছিলে আমি জয়পাল সিং মুণ্ডা আমাৰ ৰামপ্ৰসাদ বৰাই আমাৰ সংবিধান লিখিছিলে এই তাৰে আমি বংশ আমাৰ পূৰ্বপুৰুষে আমাৰ সংবিধান লিখিছে আৰু সেই সংবিধানৰ পৰা আমি বঞ্চিত হৈ আছো আমাৰ সভ্যতা ইতিহাস অসমৰ ভূমিটো জিলিকি আছে আমাৰ আমাৰ সেই তত্ত্ব যি প্ৰাচীন ইতিহাস গণ্ডৰ ভূমিটো আমি দেখিবলৈ পাইছো গতিকে আমাৰ ইতিহাস যদি বুজিবলৈ হলে গণ্ডৱানাৰ ইতিহাস প্ৰথমে বুজি লওক আৰু মই এইটো আহ্বান কৰিছো গণ্ডৱানা লেণ্ডৰ আমি ভূমিপুত্ৰ হয় গণ্ডৱানাৰ ইতিহাস জানি লওক এই গণ্ডৱানা লেণ্ড পাঁচখণ্ড পৃথিৱীৰ ৰজা আছিলে শম্ভু অনাৰ্য যি অনাৰ্য পুত্ৰ শম্ভু শেখ যাক শিৱশংকৰ বুলি কোৱা হয় এই ভাৰতৰ ভূমি অনাৰ্যৰ ভূমি হয় অসমৰ ভূমি অনাৰ্যৰ ভূমি হয় ইয়াত অনাৰ্যৰে শাসন চলিব লাগিব আমি সেইটোৱে আমাৰ গোটেই আমাৰ ট্ৰাইবেল এক হওঁ মই সেইটোৱে কৈছো আমি ট্ৰাইবেল এক যদি নহওঁ আমি অসমৰ ভূমি আমি বচাব নোৱাৰিম অসমৰ ভাৰতৰ ভূমি বচাব নোৱাৰিম গতিকে মই আহ্বান কৰিছো ট্ৰাইবেল সি মংগোলীয় হওক দ্ৰাবিড় হওক অষ্টিক হওক ককেশনে হওক সকলো ট্ৰাইবেল এক হ'ব লাগিব এই জেগাত তেওঁলোকে একত্ৰিত হৈ তেওঁলোকে অসমৰ ভূমি ৰক্ষা কৰিব লাগিব ভাষা সংস্কৃতি ৰক্ষা কৰিব লাগিব নহ'লে এই অসম কেতিয়াও অসম হৈ নাথাকিব গতিকে আমি ট্ৰাইবেল সকলক আমি অনুৰোধ জনাইছো তোমালোকে ভাগ নহবা আমি সকলো ককাই ভাই